গাইছে ইমান ধুনীয়া ভিউ চাওক আবেলি সময়ত। এয়া আমাৰ মাল লোড কৰি আছে। নমস্কাৰ বন্ধুসকল, মই কুলদীপ আৰু লগৰ আন এটা ভিডিঅ' লগ সকলোকে স্বাগতম। মই গাড়ীখন লগাই দিয়াৰ পাছতে জেঠুৱে অকলে আজি ইটাখিনি লোডিং কৰি আছে। জেঠুৱে ইটাখিনি লোডিং কৰা মানে ময়ো অকণমান গাড়ীত ৰখি লওঁ, তাৰপাছত আমি যাত্ৰা আকৌ আৰম্ভ কৰিব লাগিব। যিহেতু মালখিনি লোডিং কৰি হোৱাৰ পাছত আমি মালখিনি আনলোডিং কৰিবলৈ ওলালোঁ। মালখিনি আমাৰ গাঁৱতে কৰিব, আমি আনলোডিং কৰা জেগা পামেই আৰু। এইবোৰৰ পাছত গাড়ীখন লগাই দিওঁতে যেতিয়া মালখিনি আনলোডিং কৰি আছে। আজি ইটা লৈ আহিছোঁ প্ৰথম আমি ইটা MS। আৰু আমাৰ গাড়ী খালী হৈ গ'ল প্ৰথম ট্ৰিপটো। তাৰপিছত আজি আমি এতিয়া লংকালৈ যাম মাল আনিবৰ কাৰণে। বলক চাওঁ, এতিয়া দোকানত যাম। আৰু এতিয়া আমি দোকানৰ পৰা ওলাই আহি গ'লোঁ লংকা যাবৰ কাৰণে। এইফালে পূৰা বৰষুণ ধৰি আছে, বৰষুণ আহিব যেনে লাগিছে। সঁচাকৈ বৰষুণে আহি গ'ল। চাওক আৰু ২ নম্বৰকৈ যজ্ঞ কনষ্ট্ৰাকশ্যনে স্থাপন কৰা জুবিনৰ মূৰ্তি। আৰু আমি ২ নম্বৰ চাৰিআলি পালোঁ। আমি যিহেতু মাৰ্কেটিং হৈ যাম, তো ইয়াৰ পৰা বাওঁহাতে যাব লাগিব আমি মাৰ্কেটিঙলৈ। আৰু আমি আহি এতিয়া মাৰ্কেটিং পালোঁ। আহি পালোঁ হাইৱে এইফালে ৰাইট ছাইডত গ'লে নগাঁও পায়। আমি লংকা যাম, লংকা যাবৰ কাৰণে এতিয়া আমি লেফ্ট ছাইডত যাব লাগিব। আৰু ইয়াৰ পৰা 5 কিলোমিটাৰমান গ'লে লংকা টাউন পাই যাম। বৰষুণ পৰি আছে, পুৰা ধুনীয়া ভিউটো, পুৰা ধুনীয়া হয়। আৰু এতিয়া আমি আহি পাইছোঁ লংকা মহাবিদ্যালয়। এই গেট এটা আছে, গাড়ীখন ওলাই আহে ইফালে অলপ সোমাই যাব লাগে। আৰু আমি আহি পাই গ'লোঁ এতিয়া লংকা বাইপাছ। এইবাৰ ৰাইট ছাইডত সোমাই যাম লংকা টাউনৰ কাৰণে। যিহেতু লংকাৰ ২ নং ৰেল গেটৰ দলংখন বনাই এতিয়ালৈকে হোৱা নাই, সেইকাৰণে আমি এইফালে ভিতৰৰ ৰাস্তাদি ঘূৰি যাব লাগিব। এই টমটমখন যোৱাৰ ৰাস্তাটোদি যাব লাগিব। ইয়াৰ পৰা ১.৫ কিলোমিটাৰমান যোৱাৰ পাছতে আমি লংকা টাউন পাই যাম। আৰু আমি এতিয়া লংকালৈ সোমোৱা ডাঙৰ ব্ৰিজখন পাই গ'লোঁ। আজি বৰষুণ পৰাৰ কাৰণে বহুত ধুনীয়া ধুনীয়া ভিউ দেখিবলৈ পাই আছোঁ আমি। আৰু এইটো সিফালে আছে লংকা ৰেলৱে ষ্টেচন। এতিয়া বাইপাছটো পাই গৈছোঁ ব্ৰিজৰ পৰা আমি ৰাইট ছাইডত গ'লে
লংকা টাউন আৰু লেফ্ট ছাইডত গ'লে লংকা ৰেলৱে ষ্টেচন। আমি ৰাইট ছাইডত যাব লাগিব। আৰু এইটো ব্ৰিজ অপেনিং হৈ গৈছিলে, কিন্তু ডাঙৰ গাড়ী যাওঁতে অকণ অসুবিধা হোৱাৰ বাবে ব্ৰিজটো আকৌ ৰিপেয়াৰিং কৰি আছে। সেইটো কাৰণে আমি 1.5 কিলোমিটাৰ এক্সট্ৰাকৈ ঘূৰি আহিবলগীয়া হৈছে। ইয়াৰ ব্ৰিজটো গোটেইটো খান্দি দিলে। তাৰপাছত আমি মাল লোডিঙৰ জেগা পাই গ'লোঁ। গাড়ীখন লগাই দিছোঁ, মাল লোডিং কৰিব এতিয়া। তাৰপাছতে আমাৰ মাল লোডিঙৰ কাম আৰম্ভ হৈ গ'ল। কোলাতে লোডিং কৰি আছে। এয়া আমাৰ গাড়ী লোডিং কমপ্লিট। আৰু এতিয়া আমি চাম ঘৰলৈ। বলক যাত্ৰা আৰম্ভ কৰোঁ। আহি থাকোঁতে ইমান ধুনীয়া ভিউ দেখি গ'লোঁ। বৰষুণৰ বতৰত বেলি ডুবা সময় হৈছে পূৰা। আমি পেট্ৰল পাম্প পাই গ'লোঁ। তেল ভৰাই আছে দাদাই, পূৰা বঢ়িয়াকৈ তেলখিনি ভৰাই দি আছে। পাপু আহি গ'ল আৰু তেলখিনি বঢ়িয়াকৈ ভৰাই কৰি আমি আহি গ'লোঁ ঘৰলৈ। এতিয়া আমি আহি 2 নম্বৰ কাষে পাই গ'লোঁ। আৰু আমি আহি আমাৰ পাঠৰি চাৰিআলি পাই গ'লোঁ। ইয়াৰ পৰা পাপাৰ বোলে দোকানত কিবা এটা আনিবৰ কাৰণে যায়। পাপা গৈ আছে দোকানত কৰিবৰ কাৰণে। আজি দেৰি হোৱাৰ কাৰণে টিংখিনি বঢ়িয়াকৈ আনি পেলাই আমাৰ ঘৰতে থৈ দিলোঁ। গাড়ীখন চব আছে, এইফালে টিং চিং চব লোডিং কৰাই আছে। কাইলৈ ৰাতিপুৱা আনলোডিং কৰিবলৈ যাম। আৰু আমাৰ প্ৰথম ব্লগটো কিছু এনেধৰণৰ আছিলে। ভিডিঅ'টো কেনেকুৱা লাগিলে এবাৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।